হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে অংকুৰ আছাম ডিফেন্স ইউটিউব চেনেল। চ' আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টত ক'ৰ পৰা চাই আছে একেবাৰে ক'বলৈ নাপাহৰিব। চ' মানে মই আজি ক'ম আপোনালোকক শ্বেয়াৰ কৰি মানে মই কেনেকৈ দৌৰোঁ, আৰু মই 5 কিলোমিটাৰে দৌৰোঁ, প্ৰায়ভাগ 5 কিলোমিটাৰে দৌৰা খাই মোৰ। আপোনালোকে 5 কিলোমিটাৰ দৌৰাৰ আগত মানে আপোনালোকে কেনেকৈ দৌৰিব, ফাৰ্ষ্ট টাইম মানে আপোনালোকে 10 মিনিটৰ পৰা বা 7 মিনিট বা 5 মিনিট এনেকৈ ৱাৰ্ম আপ কৰি ল'ব। ৱাৰ্ম আপখিনি কৰি লোৱাৰ পিছত আপোনালোকে লাহে লাহে মানে খোজকাঢ়ি ল'ব, খোজকাঢ়ি তাৰপিছত আৰু আকৌ ৱাৰ্ম আপ কৰিব। মই এনেকৈ কৰোঁ গাইছ, আপোনালোকে কেনেকৈ কৰে কমেণ্টত জনাব। আৰু যদি মোৰ কিবা ভুল হৈছে আপোনালোকে ভুলটো শুধৰাই দিব। মই কেনেকৈ দৌৰোঁ মানে মোৰো ভুল হ'ব পাৰে। চ' আপোনালোকে মানে মই যেনেকৈ দৌৰোঁ সেনেকৈ মই আপোনালোকক কথাখিনি কৈ দিছোঁ। চ' ফাৰ্ষ্ট দিনা মানে ফাৰ্ষ্ট আইটেমৰ দিনা মানে আপোনালোকে ফাৰ্ষ্ট যিদিনা দৌৰিব মানে ফিল্ডত, মই এতিয়া বৰ্তমান বাৰীত আছোঁ, মই ফিল্ডত নাই গাইছ, মানে আমাৰ পিছপিনে বাৰীৰ পিছপিনে এনেকৈ আছোঁ, মানে বস্তিৰ পিছপিনে আছোঁ। মানে ফাৰ্ষ্ট টাইম আপোনাৰ ফিল্ডত যাব, যাই কিনে ৱাৰ্ম আপখিনি কৰি ল'ব, কৰাৰ পিছত লাহে লাহে খোজকাঢ়ি কিনে প্ৰথম দিনা গাইছ, মানে প্ৰথম দিনা মানে কি ৱাৰ্ম আপটো সদায় কৰিব লাগে। আৰু প্ৰথম দিনা মই কেনেকৈ কৰোঁ, প্ৰথম দিনা এনেকৈ যাওঁ, যাই কিনে তাৰপিছত ৱাৰ্ম আপখিনি কৰি লৈ কিনে 5 কিলোমিটাৰ গাইছ, এক নম্বৰৰ দিনা মানে প্ৰথম দিনা লাহে লাহে আপোনালোকে 5 কিলোমিটাৰটো ষ্টাৰ্ট কৰিব। বেছি জোৰ দিব নালাগে, মানে বেছিকৈ জোৰ দিব নালাগে, আস্তে আস্তে দৌৰিলেই হ'ল। খালি 5 কিলোমিটাৰ কমপ্লিট কৰি দিব। টাইম চাই লাভ নাই আপোনালোকে প্ৰথম দিনা দৌৰি। চ' প্ৰথম দিনা দৌৰি কিনে কোনে টাইম চাব, হয় নাই গাইছ, টাইম চাৱাৰ মেটাৰেই নপৰে ইয়াতে। প্ৰথম দিনা দৌৰিলে কিমান টাইমত আহে এইবিলাক একো মেটাৰ নকৰে গাইছ। প্ৰথম দিনা আপোনালোকে খালি দৌৰিব আৰু 5 কিলোমিটাৰটো কমপ্লিট কৰিব চাব। লাহে লাহে দৌৰিলেই হ'ল, বেছি জোৰ দিব নালাগে। বেছি প্ৰথম দিনা যদি দৌৰে আপোনালোকে পূৰা টাকাত লগাই এনেকৈ প্ৰথম দিনা দৌৰি দিলে গাইছ, মানে ভৰিত তাৰ মানে অলপ ইনজৰ হোৱাৰ চান্স থাকে। আৰু আপোনালোকে এনেকৈ দৌৰে কমেণ্টত জনাব। আৰু 2 নম্বৰৰ দিনা কেনেকৈ দৌৰোঁ গাইছ আপোনালোকক জনাই দিছোঁ। চ' আপোনালোকে 2 নম্বৰৰ দিনা আপোনালোকে দৌৰিব, মানে প্ৰথম দিনা যিমান জোৰ দিছিলে তাতকৈ জোৰ দিব চাব। আপোনালোকক ভৰি চৰি বিষাব পাৰে, এইবিলাক ধৰি নাথাকিব। মানে মই ভৰি বিষাইছে আজি ফিল্ডত নাযাওঁ এনেকৈ বুলি ভাবি নল'ব। চ' আপোনালোকে প্ৰথম দিনা দৌৰোতে যদি বিষাইছিলে তেতিয়াহ'লে নেক্সট দিনা যাই কিনে আপোনালোকে 5 কিলোমিটাৰ প্ৰথম দিনাতকৈ জোৰ দিব। তাৰমানে প্ৰথম দিনাতকৈ জোৰ দিলে আপোনালোকে কি ক'ম আৰু গাইছ, জোৰ দিলে মালটো আহি যাব গাইছ। বিষালেও আপোনালোকে ভৰি চুলি বিষালেও বা ফেৰা চেৰা বিষালেও এনেকৈ গুৰুত্ব দি নাথাকিব, খালি দৌৰি দিব। কিন্তু প্ৰথম দিনাতকৈ জোৰ দিব গাইছ। আৰু 3 নম্বৰৰ দিনা গাইছ আপোনালোকে মানে ইটো ৰিপিটেশ্যনে বুলি ক'ব পাৰি। মানে 1 কিলোমিটাৰ আপোনালোকে দৌৰ মাৰি লওক, মানে যিমান পাৰে সিমান জোৰ তাকত লগাই মানে জোৰ দিব। 1 কিলোমিটাৰ দৌৰি যাই কিনে আৰু 1 কিলোমিটাৰ আপোনালোকে খোজকাঢ়াৰ নিচিনাকৈ মানে ৰখিব নালাগে, দৌৰাৰ নিচিনা টাইপত একদম লাহে লাহে মানে মাৰি দিলেই হ'ল। তাৰপিছত আৰু 1 কিলোমিটাৰ আপোনালোকে আৰু যাওক, তাৰপিছত 1 কিলোমিটাৰো পূৰা দৌৰি দিয়ক, দৌৰি দি কিনে আৰু 1 কিলোমিটাৰ খোজকাঢ়ি দিয়ক, আৰু 1 কিলোমিটাৰ দৌৰি দিয়ক, এনেকৈ দৌৰিলেই হ'ল। চ' আপোনালোকে আৰু 4 নম্বৰৰ দিনা আপোনালোকে গাইছ, চ' আপোনালোকে প্ৰথম মানে 2 কিলোমিটাৰ আপোনালোকে পূৰা স্পীড লৈ দৌৰি দিব। তাৰপিছত 1 কিলোমিটাৰ আপোনালোকে লাহে দৌৰিব, তাৰপিছত আৰু 2 কিলোমিটাৰ আকৌ 2 কিলোমিটাৰটো পূৰা স্পীড লগাই দিব গাইছ, এনেকৈ দৌৰিলেই হ'ল। আৰু দৌৰি উঠিটো ৱাৰ্ম আপ কৰিব লাগিবই, ষ্ট্ৰেচিং কৰি ল'ব। ভৰিত যি ইনজৰ নোহোৱা, মানে ভৰিত কোনো ধৰণৰ যে ইনজৰ হৈ নাথাকে নেক্সট দিনাৰ কাৰণে গাইছ আপোনালোকে ৱাৰ্ম আপটো কৰি ল'ব। দৌৰি উঠিও ৱাৰ্ম আপ কৰিব লাগে। আৰু 5 নম্বৰ দিনা গাইছ মই যেনেকৈ দৌৰোঁ, মানে 5 নম্বৰ দিনা আপোনালোকে একদম স্মুথলি মানে কথা পাতিব পৰা নিচিনাকৈ আপোনালোকে বা লগৰ লগত দৌৰিব। মানে কথা পাতি দৌৰিলেও একো নাই, কথা পাতি দৌৰিলে বেছি ভাল হয়। তাৰ মানে আমাৰ শ্বাসটো একদম লাহে লাহে দৌৰি হ'ল 5 নম্বৰ দিনা, একদম লাহে লাহে, মানে যিমান পাৰে সিমান লাহে মানে দৌৰিলে হ'ল, জগিং কৰা টাইপত। মানে এইটো গাইছ ৰিকভাৰী হোৱাৰ কাৰণে গাইছ 5 নম্বৰৰ দিনা আপোনালোকে একদম লাহে লাহে দৌৰি দিলে হ'ল। চ' আপোনালোকে কেনেকৈ দৌৰে কমেণ্টত জনাব। আৰু মই এনেকৈয়ে দৌৰোঁ গাইছ, মোৰো যদি কিবা ভুল হৈ আছে আপোনালোকে কৈ দিব কমেণ্টত। আৰু মই 6 নম্বৰৰ দিনা গাইছ কেনেকৈ দৌৰোঁ আপোনালোকে শুনি থাকক। মানে প্ৰথম 2500 5 কিলোমিটাৰ টাৰ্গেট হয় গাইছ। প্ৰথম 2500টো মানে 50, মানে 5 কিলোমিটাৰৰ 50 মই পূৰা লাহে লাহে দৌৰোঁ, একদম লাহে লাহে দৌৰোঁ।
মানে মিডিয়াম টাইপত অলপমান দৌৰিব আপোনালোকে মই মিডিয়াম টাইপতে দৌৰোঁ লাহে লাহে বুলি গ'লে মোৰ ভুল হ'ব আৰু তাৰপিছত লাষ্ট যেতিয়া 25 মানে ৰহিব 50 আৰু ৰহিব তেতিয়া মানে পূৰা টাকাত লগাই পূৰা দৌৰি দিলেই হ'ল গাইছ আৰু 6 নম্বৰৰ দিনা আপোনালোকে 6 নম্বৰ দিনাই কৈ উঠিলোঁ আৰু আপোনালোকে 7 নম্বৰৰ দিনা মই কেনেকৈ দৌৰোঁ আপোনালোকক কৈ আছোঁ আপোনালোকে কেনেকৈ দৌৰে কমেণ্টত জনাব আৰু গাইছ লাষ্ট দিনা সপ্তাহটোৰ লাষ্ট দিনা মানে একদম লাষ্ট দিনা 7 নম্বৰৰ দিনা আপোনালোকে কি কৰিব কি বুলি কয় এইটো 5 কিলোমিটাৰটো একদম লাহে লাহে মাৰি দিব গাইছ নিশ্চিন্ত মানে একদম লাহে লাহে 5 কিলোমিটাৰটো কমপ্লিট কৰিলেই হ'ল টাইম টেবুল একো চাব নালাগে গাইছ এইবিলাক টাইম টেবুল চাই লাভ নাই গাইছ এতিয়া বৰ্তমান সময়ত টাইম টেবুল চাই লাভ নাই আপোনালোকে ইণ্টাৰভিউত 6 মাহ আগত টাইম চাব পাৰে চ' মই এনেকৈয়ে পাছ কৰিছিলোঁ পুলিচত আৰু কামাণ্ডতো পাছ কৰিছিলোঁ কিন্তু ভাগ্য গাইছ কামাণ্ডতো ভাইবা বেয়া হ'ল পুলিচত ৰিটিন বেয়া হ'ল এতিয়া মই কি কৰিম গাইছ পঢ়াত ইমান মাথা নাই গাইছ মোৰ কিন্তু ফিজিকেলত আছিলে গাইছ কি কৰোঁ গাইছ এইবাৰ দেখা যাব আপোনালোকৰ ৰানিঙৰ টাইম কিমান আহি আছে আপোনালোকে কমেণ্টত জনাব একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্টত ক'ব আৰু কি ক'ম গাইছ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ এটা কৰি দিব একেবাৰে নাপাহৰিব আৰু গাইছ আপোনালোকে শেষত কি কৰিব জানেনে মানে দৌৰি উঠাৰ পিছত চ' আপোনালোকে যদি মানে দৌৰি উঠাৰ পিছত আপোনালোকে ৱাৰ্ম আপ কৰি ল'ব এক্সাৰচাইজ কৰি ল'ব আপোনালোকে দৌৰি উঠাৰ পিছত এইখিনি কৰিবই লাগিব গাইছ আৰু কি ক'ম আৰু মানে দৌৰি উঠিয়ে লগালগ এক্সাৰচাইজ আৰম্ভ কৰি নিদিব মানে অকণমান কুল ডাউন কৰিব মানে 5 মিনিট 7 মিনিট 6 মিনিট এনেকৈ কুল ডাউন কৰি উঠি মজাকৈ ফিল্ডখনত এপাক ঘূৰি দি কিনে মজাকৈ এক্সাৰচাইজ কৰি দিব গাইছ আৰু মোৰ যদি কিবা ভুল হৈছে গাইছ কোৱাত আপোনালোকে কমেণ্টত জনাব পাৰে তো আপোনালোকক মই ফ'ল' কৰিব চেষ্টা কৰিম আপোনালোকে কেনেকৈ দৌৰে আৰু আপোনালোকৰ কিমান টাইমিং আহি আছে লং জাম্প কিমান আহি আছে আপোনালোকে জনাব চ' ময়ো এনেকৈ তাৰমানে পুলিচত পাছ কৰিছোঁ কামাণ্ডতো পাছ কৰিছোঁ কিন্তু গাইছ ভাইবা কামাণ্ডত বেয়া হ'ল ভাইবা আৰু পুলিচত গাইছ ৰিটিন বেয়া হ'ল মই ইমান মাথাটো নাই মানে গাইছ চ' আপোনালোকে সহায় কৰি থাকিব আৰু মোৰ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ কি ক'ম আৰু গাইছ কৈয়ে দিছোঁ চ' আজিলৈ এইখিনি আছিল জয় হিন্দ জয় অসম